গাইজ পাচিঘাট আহিছোঁ আৰু এইডোখৰ কলাজান হয় বোলে। এইখিনিত অকণমান ৰখিছোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ 5টা বজাত, এতিয়া 6:15 হৈছে। এইখিনিতে সৰু এটা ভাইটিৰ দোকান এখনতে ৰখিছোঁ। ইয়াত অকণমান চাহ খাইছোঁ। পাচিঘাট আমি ফুৰিব অহা নাই গাইজ, আমি আহিছোঁ জাইনুং জেমো লিগম হাৰ্বেল মেডিচিন দিয়া মেডামৰ ওচৰত আহিছোঁ। আমি ৰাতিপুৱাই 5টা বজাত খুব ধুনীয়াকৈ আহি আছোঁ আৰু আজি ইমান ধুনীয়া বতৰ কৰিছে নহয় গাইজ, বৰষুণ দিছে। বৰষুণ দিলে পৰিৱেশবিলাক এনেও খুব ধুনীয়া হৈ যায়। এইফালে চাওকচোন গাইজ, পাহাৰত ইমান ধুনীয়া মানে ভাল লাগিছে, খুব ভাল লাগিছে পাহাৰখন চাই। আৰু এফালে আমি আহি থাকোঁতে এইফালে দেখিছেনে ল'ৰাটো শুইয়ে থাকিলে ৰাস্তাত, বেচেৰাটো। ইও আমাৰ লগতে 5টা বজাতে নক'ব আৰু খুব ধুনীয়াকৈ আমি আহি থাকোঁতে অৰুণাচল পালোঁহে। অৰুণাচলত চাওকচোন গাইজ, ইমান ধুনীয়া ধুনীয়া গছ আৰু গছৰ মাজে মাজে বৰষুণ, কি ভাল লাগিছে। গৈ আছোঁ আৰু গাইজ, যিহেতু ৰাস্তা বহুত দূৰ, বহুত দীঘল। আৰু এইফালে আমি আহি পালোঁহি অৰুণাচল। মেডামৰ ঘৰখিনি ওচৰে পাইছোঁহি। আমি ফোন কৰিছিলোঁ গাইজ, আমি ফোন কৰিছোঁ আগতে, মানে কণ্টেক্ট কৰি লৈছিলোঁ, যিহেতু আমাৰ মেছেজো আহিছে, আমাৰ 11 নম্বৰত নাম্বাৰ আছে বুলি কৈছে। আপোনালোকেও যদি আহে মেডামৰ ওচৰত আগতে কণ্টেক্ট কৰি ল'বচোন, তেনেহ'লে খুব সুবিধা হয় আৰু, যিহেতু আমাৰ খুব ধুনীয়াকৈ মানে যোৱাৰ লগে লগে আমাৰ মেডিচিন পোৱা হৈছে গাইজ। নহ'লে বহুত দীঘল নাম্বাৰ, লাইন লাগিব লগা হয়। আৰু এইফালে দেখিছেনে আমি আহি পালোঁহি। গাইজ আমি আহি পালোঁহি, কিন্তু আমাৰ বেড লাক আছিলে, যিহেতু আমি মেডামক লগ নেপালোঁ। কিবা ঘৰুৱা কামত তেওঁ অকণমান বাহিৰলৈ গ'ল, লগ নেপালোঁ সেইটো কাৰণে। কিন্তু বহুত আশাৰে আহিছিলোঁ মেডামৰ লগত কথা পাতিম আৰু তেওঁক অকণমান মোৰ ভৰিত ধৰিব মন গৈছিলে। এনেও মানে ইমান ধুনীয়া এটা মেডিচিন, ইমান ডাঙৰ ডাঙৰ বেমাৰৰ কাৰণে মেডিচিন উলিয়াইছে তেওঁ, মানে ভাল লাগিছে আৰু সেইটো কাৰণে মই বোলো তেখেতক ভৰিত ধৰিম তেনেকৈ ভাবিছিলোঁ, কিন্তু নেপালোঁ। নেক্সট বাৰ আকৌ চাওঁচোন, যদি যোৱা হয় তেনেহ'লে ভালদৰে কথা পাতিম। আৰু এইফালে দেখিছেনে, এয়া আমাৰ মানুহজনে দৰৱ ল'বলৈ গ'ল, কিন্তু তেখেতে যোৱাৰ লগে লগে দৰৱ পালে, যিহেতু আমাৰ নাম্বাৰ আগতে আছিলে। বহুত মানুহ আছে গাইজ, বহুত ভিৰ আছিলে। গধূলি মানে গধূলিলৈকে হ'ব না ৰাতিলৈকে হ'ব, আহিলে সোমাম আৰু দেই, আহি পালে সোমাম না। এইফালে দেখিছেনে, এয়া হাৰ্বেল মেডিচিন। আৰু এইফালে চাওকচোন, এইবিলাক ৰিপৰ্ট চাই আৰু এইখিনিতে নাম লিখে, ৰিপৰ্টবিলাকো চাই কি বেমাৰ কি হয়। কিন্তু আমাৰ আগতেই নামটো লিখি লৈছিলে আৰু কি বেমাৰ হয় আমাক আগতেই সুধি লৈছিলে। আৰু এইফালে চাওকচোন গাইজ, এনেকৈ এইবিলাক দোলবন হয়, যিহেতু আমি ৰাস্তা কাষত থাকে একেবাৰে কামত নাইকিয়া বস্তু বুলি ভাবোঁ, কিন্তু এয়া বহুত মানে ঔষধি গুণ আছে। আৰু এইফালে দেখিছেনে, অকল দৌৰবলে নহয়, হাজাৰ বিধ বস্তু দৰৱ আছে ইয়াত, আৰু সকলো মানুহ ইফালে ইফালে কাম কৰি আছে। আৰু এইফালে চব এইবিলাক হাৰ্বেল মেডিচিন হয়। जड़ी बूटी किसको बोलते हैं? ये सब जड़ी बूटी सबका थैली के अंदर ये जड़ी बूटी है। ये जड़ी बूटी को पका के पीने का तरीका जो सेम है। आप लोग का बीमार सबका अलग अलग लेकिन जो আৰু এইফালে খুব ধুনীয়াকৈ আমাক বুজাই দিলে কেনেকৈ কি কৰিব লাগে, কেনেকৈ খাব লাগিব। মই ভিডিঅ' এটা বনাই আনিলোঁ বাৰু, কেনেকৈ খাব লাগিব। তাৰপিছত ৰাতিপুৱা যিহেতু খালী পেটে যোৱাৰ কাৰণে ভোক লাগিছে, আমি তাত খুব ধুনীয়াকৈ বইল খানা খালোঁ। আৰু আমি খানা চানা খাই এইফালে ঘূৰি আহিলোঁ। এয়া বগীবিলতে বোলো ধুনীয়াকৈ ৰখি ফটো দুখনমান মাৰোঁ। আৰু এইফালে চাওকচোন, ইমানেই বতাহ, চুলি একেবাৰে অৱস্থা নাইকিয়া হৈছে গাইজ। খুব ধুনীয়াকৈ দুখনমান ফটো মাৰি ল'লোঁ। তাৰ এইফালে চাওকচোন, ইমান ধুনীয়াকৈ বতাহ মাৰিছে। আৰু পানী চাওক গাইজ, বহুত বেছি পানী হৈছে, যিহেতু বৰষুণো হৈ আছিলে।
এয়া আছিলে গাইজ, অলপ গাটো বেয়া আছিলে, সেয়া আপোনালোকক ভিডিঅ' একেবাৰে দিব পৰা হোৱা নাই। যি কি নহওক, ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকৰ ওচৰলৈ আহিম। বাই বাই, ধন্যবাদ।